নমস্কাৰ। এই মুহূৰ্তত অসমৰ লাখ লাখ মহিলাসকললৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি অৰুণোদয় আঁচনিৰ বিষয়ে গুৰুত্বপূৰ্ণ আপডেটবোৰ জানি লওক। আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি শীঘ্ৰে আপোনালোকে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। তো অৰুণোদয় আঁচনিৰ টকা কেতিয়াৰ পৰা লাভ কৰিব, অসম চৰকাৰে নতুনকৈ কিমান তাৰিখ প্ৰকাশ কৰিছে, তাৰিখৰ বিষয়ে আপোনালোকক বিতংভাৱে জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে অৰুণোদয় আঁচনিৰ টকা প্ৰদানক লৈ নতুনকৈ এক বিশেষ মন্তব্য আগবঢ়াইছে। তো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি উল্লেখ কৰিছে আপোনালোকক এতিয়া জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বেংক একাউণ্টত চলিত জুন আৰু অহা জুলাই মাহত অৰুণোদয় আঁচনিৰ টকা নোসোমাব, কিয়নো অসম চৰকাৰে অহা 6 জুলাই তাৰিখৰ পৰা অসমৰ বিধানসভা বাজেট ঘোষণা কৰিব। তো বিধানসভাৰ বাজেট ঘোষণা হোৱাৰ পিছতহে মহিলাসকলে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। অসম চৰকাৰে যিহেতু অহা 6 জুলাই তাৰিখৰ পৰা অসম চৰকাৰৰ বাজেট অধিৱেশন আৰম্ভ কৰিব, সেইকাৰণে অহা জুলাই মাহতো মহিলাসকলে অৰুণোদয় আঁচনিৰ টকা লাভ নকৰে। তো মহিলাসকলে অৰুণোদয় আঁচনিৰ টকা অহা 1 আগষ্ট তাৰিখৰ পৰা আকৌ লাভ কৰা আৰম্ভ কৰিব। আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে নিঃসন্দেহে অহা 1 আগষ্ট তাৰিখৰ পৰা আকৌ নতুনকৈ অৰুণোদয় আঁচনিৰ টকা লাভ কৰা আৰম্ভ কৰিব। কিন্তু যিসকল মহিলাই অৰুণোদয় আঁচনিৰ টকা পোৱাৰ বাবে যোগ্য নহয় সেইসকল মহিলাৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ'ব। লগতে যিসকল মানুহে অৰুণোদয় আঁচনিত আবেদন কৰাৰ পিছত এতিয়ালৈকে DBT লিংক কৰা নাই সেইসকল মানুহে অতি শীঘ্ৰে আপোনালোকে মোবাইল স্ক্ৰীণত এখন ফৰ্ম চাব পাৰিছে। এইখন ফৰ্ম ফিল আপ কৰি নিজৰ বেংক একাউণ্টৰ DBT লিংক সক্ৰিয় কৰিব লাগিব, কিয়নো চৰকাৰে যিহেতু চৰকাৰী আঁচনিৰ ধনবোৰ মধ্যভোগীয়ে খাব নোৱাৰে, সেইকাৰণে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত আধাৰ কাৰ্ডৰ জৰিয়তে প্ৰদান কৰে। আপোনালোকে যদি এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই তেন্তে মোবাইল স্ক্ৰীণত চোৱা ধৰণে এখন ফৰ্ম ফিল আপ কৰি নিজৰ বেংক ব্ৰাঞ্চত গৈ জমা দিব লাগিব। জমা দিয়াৰ পিছত আপোনাৰ বেংক একাউণ্টৰ DBT লিংক সক্ৰিয় হৈ যাব। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ DBT লিংক সক্ৰিয় কৰা নাই সেইসকলে অতি শীঘ্ৰে নিজৰ বেংক ব্ৰাঞ্চত গৈ DBT লিংক সক্ৰিয় কৰিব লাগিব, অন্যথা বেংক একাউণ্টত নোসোমাব পাৰে অৰুণোদয় আঁচনিৰ ধন। তো আজি ইমানেই, ধন্যবাদ।